চাকৰিৰ দালাল ৰূপী এজন অধ্যাপকৰ কাহিনী এয়া। চৰকাৰী চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ অধ্যাপকৰ। অধ্যাপক মজবুল হক চৌধুৰীৰ কুকীৰ্তিক লৈ গোৱালপাৰাত প্ৰতিক্ৰিয়া। প্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ চাকৰি বজাৰৰ এটা ভাইৰেল ভিডিঅ'। অসমত কঠোৰ চৰকাৰী নিৰ্দেশনাৰ মাজেৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ মাজতে ভাইৰেল হৈ পৰিছে এই দৃশ্য। এটা কোঠাত বহি আছে তিনিজন ব্যক্তি। দুজন ব্যক্তিয়ে জাপে জাপে টকা উলিয়াই দিছে তৃতীয়জন ব্যক্তিক। তৃতীয়জন ব্যক্তিয়ে মাজতে সুধিছে, ইয়াত চিচিটিভি নাইতো? ইয়াৰ মাজতো কোলা পলিথিনৰ পৰা লাখে লাখে টকা উলিয়াই তৃতীয়জন ব্যক্তিক দিছে আন দুজন ব্যক্তিয়ে। এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে টোলপাৰ লাগিছে গোৱালপাৰা জিলাত। আচলতে চৰকাৰী চাকৰি দিয়াৰ নামত এনেদৰে কোঠাটোত দুজন ব্যক্তিৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰিছে গোৱালপাৰাৰ এই বিশেষ ব্যক্তিজনে। ব্যক্তিকেইজনে পৰিধান কৰি থকা গৰম সাজ পোছাকৰ পৰা সেই দৃশ্য কেইমাহমান পূৰ্বৰ বুলি অনুমান কৰা হৈছে। এইবাৰ আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ চাকৰিৰ নামত টকা লৈ থকা এই বিশেষ ব্যক্তিজন। নাম মজবুল হক চৌধুৰী। গোৱালপাৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তেওঁ। চৰকাৰী চাকৰি দিয়াৰ নামত গোৱালপাৰা জিলাৰ বহু লোকৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰিছিল দালালৰূপী অধ্যাপক মজবুল হক চৌধুৰীয়ে। কিন্তু চাকৰি দিয়াটো দূৰৈৰ কথা, সংগ্ৰহ কৰা লাখ লাখ টকা আজিলৈকে ভুক্তভোগীসকলক উভতাই দিয়া নাই ঠগ প্ৰবঞ্চক অধ্যাপক মজবুল হকে। অভিযোগ অনুসৰি টকা বিচাৰি গ'লেই ভয় ভাবুকি দিয়ে ধুৰন্ধৰ মজবুল হকে। মই পৰীক্ষাৰ কাৰণে আৰু প্লাছ চাকৰিৰ বাবদত দিছিলোঁ, মই 6 লাখ টকা দিছিলোঁ। মই মজবুল হকক পইচাটো দিছিলোঁ। চাকৰি নাজানো, মোক কৈছে তো মই চাকৰি দি দিম, একদম গেৰেণ্ডাৰ মোক লিখিত দিছে তেখেতে। ৰেভিনিউ ষ্টাম্পত মোক লিখিত দি দিছিল তেখেতৰ লগত। মোৰ এতিয়া মোৰ সেইকাৰণে মোক জেলো খটুৱাইছে তেখেতে। আৰু তেখেতে পুলিচ দি মোক ভাবুকি দিছে, পুলিচ দি হেৰেছমেণ্ট কৰিছে মোক। পইচা 1 টকা ঘূৰাই দিয়া নাই, পইচা বিচাৰিব গ'লে আৰু মাৰিম কাটিম বুলি কয়। প্ৰবঞ্চক মজবুল হকৰ পিতৃৰ নাম আমজাদ আলী। আমজাদ আলী APCCৰ সদস্য তথা গোৱালপাৰাৰ প্ৰভাৱশালী নেতা। সেই সূত্ৰে কংগ্ৰেছ দলৰ বিভিন্ন আগশাৰীৰ নেতাৰ সৈতে ঘনিষ্ঠতা আছে প্ৰবঞ্চক মজবুল হকৰ। সুযোগ পালে কংগ্ৰেছ নেতাৰে ফটো উঠি আনক দেখুৱাই নিজৰ ক্ষমতা জাহিৰ কৰি ফুৰে দালালৰূপী অধ্যাপকজনে। অভিযোগ অনুসৰি চাকৰিৰ নামত টকা লৈছিল মজবুলৰ পিতৃ পত্নীও। ঘৰতে চাকৰিৰ বজাৰ খুলি লৈছিল মজবুলৰ পৰিয়ালটোৱে। আমজাদ উকিলৰ ৰেভিনিউ ষ্টাম্পত চহী দিছে, বোলে মই গ্যাৰেণ্টাৰ আছোঁ। বাপেকৰ ৰেভিনিউ ষ্টাম্পত গ্যাৰেণ্টাৰ দিছে। সেইবিলাক কাগজ পাতি আছে উকিলৰ তাতে। তাৰ ঘৰতে লেনদেন হৈছে, বাপেকে কৈছে বোলে পইচা মাৰি নাযায়, নহয় চাকৰি পাবি, নহওঁতে সুদে আচলতে পইচা টকা আমি ঘূৰাই দিম। মজবুলৰ ঘৈণীয়েকে চেণ্ট্ৰেল স্কুলত চাকৰি কৰে, শিক্ষয়িত্ৰী। তেওঁ লৈছে পইচা বহু ছোৱালীৰ পৰা। অকল চাকৰি দিয়াৰ নামতেই নহয়, ফ্লেট বিক্ৰীৰ নামতো বহু লোকক প্ৰবঞ্চনা মজবুলৰ। মোৰ পৰাতো লৈছে মোটামুটি 30 লাখ মানে হ'ব ফ্লেট দিয়াৰ নামত। আৰু গোটেইগিলাৰ আগত চহী মাৰি দিছোঁ পইচা। গুৱাহাটী 6 মাইলত তাৰ ফ্লেট আছে। মোক দিছিল 10 লাখ টকাৰ এটা চেকটা বাউন্স হৈছে, মই কেছ দিছোঁ। আৰু মোৰ ঘৈণীয়েকৰ নামত দিছিল 9.5 লাখ টকা। আনহাতে অধ্যাপক মজবুল হক চৌধুৰীৰ কুকীৰ্তিৰ বিষয়ে সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেওঁ কৰ্মৰত গোৱালপাৰা মহাবিদ্যালয়তো। চিন্তিত, আমাৰ শিক্ষাৰ লগত জড়িত মানুহ যদি এনেকুৱা কাম কৰে, সমাজে খুব ট্ৰাষ্ট কৰে একচুৱেলি প্ৰফেচাৰবিলাকক বা কলেজৰ অধ্যক্ষ হওক বা শিক্ষাৰ লগত জড়িত শিক্ষাবিদবিলাকক। নহয়, আমি কঠোৰ ব্যৱস্থা লওঁ। আমি এতিয়া তেওঁক চৌকছ কৰিম, কৰি কিহৰ কাৰণে আছে গভৰ্ণিং বডি আছে, সেইবিলাকতো আহিব কথাটো। আমি দুখ পাইছোঁ যে আমাৰ এটা ডিপাৰ্টমেণ্টৰ বদনাম হৈছে। আমি ইমানখিনি চিনচিয়াৰলি সকলোৱে কাম কৰি আছোঁ, সকলোৱে কলেজখনৰ উন্নতি চাই আছে। এনেকুৱা এটা মানে ডাৰ্ক স্পট এটা আহিলে আমাৰ মনবোৰ খুব বেয়া লাগে, আৰু গোটেইখিনি ষ্টাফৰ মানুহে অলপ মানে দুখ পাইছে। আৰু মহাবিদ্যালয়ৰ অধ্যাপকসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি মজবুলৰ পৰা টকা উভতাই বিচাৰি প্ৰায় কলেজলৈ গৈছিল বহু লোক। ৰেগুলাৰ তাৰমানে মানুহ আহি থাকে ইয়াতে পইচা বিচাৰি। হয়, তাৰমানে কিবা চাকৰিৰ কাৰণে পইচা লোৱা বুলি কয়, সেইটো কথা। আগতেও মোৰ ইয়াতে বহুত মানুহ কলেজত বিচাৰি আহে, মানে কেণ্ডিডেট কিছুমানে লোৱা বুলি বা এই ধৰণৰ কথাত। দালালৰূপে অধ্যাপক মজবুল হক চৌধুৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী তথা চৰকাৰক দাবী উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে।
অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ তেওঁ এইটো বিষয়ত তেখেতক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই গোৱালপাৰা মহাবিদ্যালয়ৰ যি এটা সন্মান, এই সন্মানক লাঘৱতা কৰাৰ কাৰণে তেওঁক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আমাৰ ফালৰ পৰা আমি তেওঁক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু আমি এটাই আশা কৰিছোঁ এনেকুৱা ধৰণৰ কাম যাতে দ্বিতীয়তে নহয়। সংবাদ মাধ্যমত নিজৰ কুকৰ্মৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছৰে পৰা মজবুল হক পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। গোৱালপাৰাৰ পৰা ৰছিদুল হুছেইনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NK TV।